হয় নমস্কাৰ মই আপোনালোকক আজি এটা বিৰল এটা দৃশ্য দেখুৱাম নিশ্চয় ভাল পাব মানুহে কয় য'ত আপুনি শেষ কৰিছে তাৰ পৰাই মই আৰম্ভ কৰিম ঠিক তদ্ৰুপ এনেকুৱা এটা সুন্দৰ বিৰল মই দেখুৱাইছোঁ দৃশ্য য'ত তামিলনাডু আৰু দিল্লীত হৈ যোৱা জিতকুণ্ডু ৰাষ্ট্ৰীয় সমৰ কলা প্ৰতিযোগিতাত মই তাত নিজে উপস্থিত আছিলোঁ আৰু উক্ত সেই প্ৰতিযোগিতাত VIP সকলৰ সন্মুখত এনেকুৱা যিসকল সন্মানীয় ব্যক্তি যি বিকলাংগসকলে তেখেতসকলে বেলেগৰ ওচৰত আত্মনিৰ্ভৰশীল হৈ থাকে সদায় তেখেতসকলৰ জীৱনত অমানিশা নামি আহে আৰু তেখেতসকলৰ জীৱনটো সদায় মনৰে দুখেৰে ভৰা পৰিয়ে আৰু তেনেকুৱা সময়তো আজি আমাৰ সৰ্বভাৰতীয় জিতকুণ্ডু অসমৰ কলাই যি সেইসকল নমস্য ব্যক্তিক ঘৰৰ পৰাই তেওঁলোকক মাতি আনি বিনা পইচাই তেখেতসকলক প্ৰশিক্ষণ দিয়া হৈছিলে য'ত তেখেতসকলে জীয়াই থকাৰ এটা প্ৰেৰণাৰ কাৰণে তেখেতৰ জীৱনত এটা হাঁহি বিৰঙাৰ কৰাৰ কাৰণে তেনেকুৱা এটা প্ৰয়াস কৰিছে আচলতে মানুহে যদি ইচ্ছা কৰে মানুহে যদি আশা কৰে আৰু মানুহে যদি উদ্যম থাকে তেতিয়াহ'লে পৃথিৱীত নোৱাৰা কাম একো নাই গতিকে দেখিছোঁ আমি এনেকুৱা এটা বিকলাংগসকলেও তেওঁলোকে সমৰ কলা নামৰ এটা অদ্ভুত খেলেও তেখেতসকলে শিকিবৰ প্ৰয়াস কৰিছে আজি তেখেতসকলে প্ৰদৰ্শন কৰিছে VIP সকলৰ সন্মুখত গতিকে তাকে দেখুৱাইছোঁ যদি আপোনালোকৰ জীৱনৰ ইচ্ছা থাকে নিশ্চয় আপোনালোকে সকলো কামেই কৰিব পাৰিব সেয়েহে মই আপোনালোকক আহ্বান কৰিছোঁ অনাগত দিনত আমি অসম তথা আমি ৰঙিয়াতো এনেকুৱা ধৰণৰ যিসকল বিকলাংগ আছে তেখেতসকলকো আমি জীয়াই থকাৰ প্ৰেৰণা দিবৰ চেষ্টা কৰিম মই নিজেই আৰু লগতে আৰু তেখেতসকলক জীৱনত যদি এটা মনত ভাল লগা দিশ আমি দিব পাৰোঁ যদি সমাজখনত এটা ভাল প্ৰতিষ্ঠা কৰিব পাৰোঁ সমাজত প্ৰত্যেকজন ব্যক্তিয়ে যদি ভাল ভাল কাম কৰোঁ নিশ্চয় সমাজখন সঁচাই সোণালী হ'ব হ'ব আৰু সমাজৰ প্ৰত্যেকজন মানুহৰ মৰম চেনেহ আদৰ বাঢ়িব সেয়েহে মই প্ৰত্যেকজন ব্যক্তিক আহ্বান কৰিছোঁ যে আমাৰ সমাজখনক ভাল সুস্থ পৰিৱেশ কৰাৰ কাৰণে সকলো প্ৰয়াস কৰক আৰু আমি ৰঙিয়াৰ যি চাউলিন সমৰ কলা একাডেমীৰ তৰফৰ পৰাই আমি অনাগত সময়ত তেনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে আমি আশা কৰিছোঁ আৰু নিশ্চয় আমি এই গোটেই অসমখন ভালে থকাৰ কাৰণে শান্তি ভাৰতবৰ্ষখন শান্তিকামী হোৱাৰ কাৰণে মই আহ্বান কৰিছোঁ জয় অসম জয় হিন্দ থেংক ইউ